ডিয়াৰ ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকে ভালে আছে। আপোনালোকে যদি এই ভিডিঅ'টো ইউটিউবত চাইছে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি এই ভিডিঅ'টো ফেচবুকত চাইছে তেন্তে মোৰ ফেচবুক পেজটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকে প্ৰথমতে যাব লাগিব আপোনাৰ মোবাইলৰ প্লে' ষ্টৰত গৈ আপুনি চাৰ্চ কৰিব ভোটাৰ হেল্পলাইন। চাৰ্চ কৰি আপুনি ভোটাৰ হেল্পলাইন এপটো ইনষ্টল কৰি ল'ব। আৰু আপোনাৰ যদি আগতে ইনষ্টল কৰা আছে তেনে আপুনি অ'পেন অপশ্যনত ক্লিক কৰিব। এতিয়া চাওক, ভোটাৰ হেল্পলাইন এপটো অ'পেন হৈ গ'ল। এতিয়া ভোটাৰ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব। নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম নাম্বাৰ 6ত ক্লিক কৰিব। এতিয়া চাওক, মাই নেম ইজ ভোটাৰ মিত্ৰা। লেটছ ষ্টাৰ্ট, ইয়াতে ক্লিক কৰিব। আৰ ইউ এপ্লাইং ফৰ দ্য ভোটাৰ ID ফাৰ্ষ্ট টাইম? যদি আপোনাৰ প্ৰথমবাৰৰ বাবে ভোটত নাম উঠাব বিচাৰিছে তাৰ বাবে আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব। ইয়াতে চাওক, ইয়াতে আপোনাৰ ষ্টেট ছিলেক্ট কৰিব। মোৰ ষ্টেট যিহেতু আসাম, মই আসাম ছিলেক্ট কৰিলোঁ। মোৰ ডিষ্ট্ৰিক্ট বঙাইগাঁও ছিলেক্ট কৰিলোঁ। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো ছিলেক্ট কৰিব। আৰু ইয়াতে এছেম্বলি, আপোনাৰ বিধানসভা ক'ত হয় সেইটো ছিলেক্ট কৰিব। মোৰ যিহেতু সৃজন গ্ৰাম, মই সৃজন গ্ৰাম ছিলেক্ট কৰিলোঁ। ইয়াতে আপোনাৰ ডেট অফ বাৰ্থ এণ্টাৰ কৰিব। মই ডেট অফ বাৰ্থ এটা এণ্টাৰ কৰি আছোঁ। ডেট অফ বাৰ্থ এণ্টাৰ হৈ গ'ল। চিলেক্ট ডেট অফ বাৰ্থ ডকুমেণ্ট, ইয়াতে আপুনি ডেট অফ বাৰ্থ এটা ডকুমেণ্ট প্ৰুফ দিব লাগিব, আপলোড কৰিব লাগিব। গতিকে ইয়াতে ডেট অফ বাৰ্থ প্ৰুফ বহুতকেইটা অপশ্যন দিয়া আছে। আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ইণ্ডিয়ান পাছপৰ্ট, ক্লাছ 10 আৰু 12 চাৰ্টিফিকেট, ডেট অফ বাৰ্থ মেনশ্যন থকা আপোনাৰ যিটো আছে সেইটো আপুনি ছিলেক্ট কৰি দিব। যেনে মই দিছোঁ আধাৰ কাৰ্ড। ইয়াতে আপোনালোকে তলত আপলোড অপশ্যনত ক্লিক কৰিব। আপলোড কৰিব লাগিব ফটো। আপুনি যিটো ডকুমেণ্ট ছিলেক্ট কৰিছে সেইটো ডকুমেণ্টছ আপলোড কৰিব লাগিব। আৰু ডকুমেণ্টছটো JPG বা JPG ফৰ্মেটত হ'ব লাগিব, 2 MBৰ ভিতৰত। গতিকে আপলোড অপশ্যনত ক্লিক কৰি আপুনি ডকুমেণ্টটো আপলোড কৰি দিব লাগিব। যেনে মই এটা ডকুমেণ্ট উদাহৰণস্বৰূপে আপলোড দিছোঁ। নেক্সট অপশ্যনত ক্লিক কৰিব। ইয়াৰ পিছত চাওক, আপোনাৰ ফটো বিচাৰি আছে, পাছপৰ্ট চাইজ এটা কালাৰ ফটো আপুনি দিব। ইয়াতে JPG বা JPG ফাইল ফাইল ফৰ্মেটত দিব লাগিব, 200 KB ভিতৰত। ইয়াতে আপলোড অপশ্যনত ক্লিক কৰিব। আপোনাৰ পাছপৰ্ট চাইজ ফটোটো ইয়াৰ পৰা ল'ব। আপোনাৰ য'ত মোবাইলৰ য'ত আছে তাৰ পৰা আপুনি চাৰ্চ কৰি ল'ব। এক্সাম্পল হিচাপে মই মোৰ ফটো এটা দিছোঁ। ইয়াৰ পিছত নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত এইটো ইণ্টাৰফেচ আহিব। ইয়াতে আপুনি চাওক, ইয়াতে জেণ্ডাৰটো ছিলেক্ট কৰিব। মই যিহেতু মেল ছিলেক্ট কৰিলোঁ। ইয়াতে নাম ছিলেক্ট কৰিব। ইয়াতে ফুল নাম ছিলেক্ট কৰিব। ফুল নেম ছিলেক্ট কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব। নেম ইন ৰিজিয়নেল, ইয়াতে আপোনাৰ ক্লিক কৰাৰ লগে লগে অসমীয়াত আহি যাব। ইয়াতে আপোনাৰ লাষ্ট নেম যদি কোনো আছে তেন্তে লাষ্ট নেম দিব, আৰু যদি নাই কথা নাই। ইয়াতে আধাৰ নাম্বাৰটো এণ্টাৰ কৰিব লাগিব।
আৰু যদি আধাৰ নম্বৰ নাই তেন্তে আই এম নট টু এবল এইটো চেক বক্সত ক্লিক কৰি দিব। তলত আহিব, ইয়াতে মোবাইল নম্বৰ এণ্টাৰ কৰিব। আপোনাৰ মোবাইল নম্বৰ এণ্টাৰ কৰিব। যদি আপোনাৰ নাই বা আপোনাৰ দেউতা বা আপোনাৰ যিকোনো এজন গাৰ্জিয়ানৰ নম্বৰ ইয়াতে এণ্টাৰ কৰিব লাগিব। ইয়াতে ইমেইল আইডি এণ্টাৰ কৰিব দিছে। আপোনাৰ যদি ইমেইল আইডি আছে তেন্তে ইমেইল আইডি এণ্টাৰ কৰি দিব, বা আপোনাৰ যদি কোনো ৰিলেটিভৰ ইমেইল আইডি আছে আপুনি ৰিলেটিভৰ ইমেইল আইডিটো এণ্টাৰ কৰি দিব পাৰিব। ইয়াতে চাওক, ডিজেবিলিটিৰ কথা কৈছে। যদি আপোনাৰ কোনো ধৰণৰ ডিজেবিলিটি থাকে তেন্তে যি ধৰণৰ ডিজেবিলিটি তাত চেক বক্সত ক্লিক কৰি দিব। তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰিব। ইয়াতে চাওক, ৰিলেশ্যন টাইপ ফাদাৰ, মাদাৰ, ৱাইফ। আপোনাৰ যদি ফাদাৰ হয় ৰেডিঅ' বটনত ক্লিক কৰিব, আৰু যদি মাদাৰ হয় মাদাৰৰ ৰেডিঅ' বটনত ক্লিক কৰিব, আৰু ইয়াতে নেমটো দিব, গাৰ্জিয়ান নেম। নেম অফ ৰিলেটিভ ইয়াতে ক্লিক কৰিলে এইটো অসমীয়াত আহি যাব, ৰিজনেল লেংগুৱেজত আহি যাব। আৰু যদি লাষ্ট নেম আছে গাৰ্জিয়ানৰ তেন্তে ইয়াতে গাৰ্জিয়ানৰ লাষ্ট নেম দিব, আৰু যদি নাই দিব নালাগে। নেক্সট অপশ্যনত ক্লিক কৰিব। ইয়াতে চেণ্ট অৰ্ডিনাৰী ৰেচিডেঞ্চ ফুল এড্ৰেছ, ইয়াতে আপোনাৰ এড্ৰেছ দিব লাগিব, ফুল এড্ৰেছ। হাউচ নম্বৰ দিব ইয়াতে। সেইটো অপশ্যনত ক্লিক কৰি দিব, অট'মেটিক ৰিজনেল লেংগুৱেজত আহি যাব। তাৰ তলৰ অপশ্যনত ষ্ট্ৰেট এৰিয়া লোকেলিটি মহল্লা ৰোড, আপুনি ইয়াতে আপোনাৰ লোকেলিটি দিব পাৰে, বা ৰোডৰ নেম দিব পাৰে, বা ষ্ট্ৰীটৰ নেম দিব পাৰে। ইয়াতে মই দিছোঁ। তলত আহিব, ইয়াতে চাওক কি কৈছে, ভিলেজ। ইয়াতে আপোনাৰ ভিলেজ নেমটো দিব। তলৰ অপশ্যনত ক্লিক কৰিব, অট'মেটিক ৰিজনেল লেংগুৱেজত আহি যাব, অসমীয়াত আহিলে। যদি কোনো ধৰণৰ স্পেলিং ভুল হৈ আহে তেন্তে আপুনি নিজে ঠিক কৰি লৈ ল'ব লাগিব। স্ক্ৰল ডাউন কৰিব, পোষ্ট অফিচ, ইয়াতে আপুনি পোষ্ট অফিচৰ নামটো দিব। মই দিছোঁ। তলত ক্লিক কৰিব, অট'মেটিক আহি গ'ল। ইয়াতে পিনক'ড নম্বৰ দিব। তলত আহিব, ইয়াতে আপুনি তহচিলৰ নামটো দিব। ইয়াতে ক্লিক কৰিব, নিজে নিজে আহি যাব, আৰু স্পেলিং যদি ভুল থাকে নিজে ঠিক কৰি ল'ব। ইয়াতে চাওক, চিলেক্ট এড্ৰেছ প্ৰুফ। ইয়াতে এড্ৰেছ প্ৰুফ আপলোড কৰিব লাগিব। ইয়াতে এড্ৰেছ প্ৰুফ অপশ্যন দিছে বহুতকেইটা। ইয়াতে
আপোনাৰ যদি ৱাটাৰ কানেকশ্যন বিল থাকে, ইলেক্ট্ৰিচিটি কানেকশ্যন বিল থাকে, গেছ কানেকশ্যন বিল থাকে, আধাৰ কাৰ্ড, যদি পোষ্ট অফিচ পাছবুক থাকে বা কোনো ধৰণৰ বেংকৰ যদি পাছবুক থাকে, নেশ্যনেলাইজড বেংকৰ যদি পাছবুক থাকে, আপুনি ইয়াতে আপলোড কৰিব পাৰে। ইণ্ডিয়ান পাছপৰ্ট থাকিলে দিব পাৰে। মই আধাৰ কাৰ্ডটো ছিলেক্ট কৰিলোঁ। ইয়াতে আপলোড অপশ্যনত ক্লিক কৰিব। আপোনাৰ ডকুমেণ্টটো আপলোড কৰি দিবৰ কাৰণে আপুনি আপোনাৰ ডকুমেণ্টটো য'ত আছে তাতে গৈ আপুনি ডকুমেণ্টটো আপলোড কৰি দিয়ক। এক্সাম্পল হিচাপে মই দিছোঁ। এতিয়া তলত স্ক্ৰল ডাউন কৰক। ইয়াতে চাওক ৰিলেশ্যন টাইপ। ইয়াতে আপোনাৰ গাৰ্জিয়ানৰ নাম দিব লাগিব। গতিকে ইয়াতে আপোনাৰ গাৰ্জিয়ান ছিলেক্ট কৰিব। ৰেডিঅ' বটমত ক্লিক কৰি দিব। ফাদাৰ হ'লে ফাদাৰ, মাদাৰ হ'লে মাদাৰ। মই ফাদাৰ ছিলেক্ট কৰিলোঁ। ইয়াতে আপোনাৰ ফেমিলি মেম্বাৰ মানে তেওঁৰ ভোটত নাম থকা হ'ব লাগিব। আগৰে পৰা ভোটত নাম থকা হ'ব লাগিব। তেওঁৰ নামটো ইয়াতে এণ্টাৰ কৰিব। তেওঁৰ ভোটাৰ আইডিৰ এপিক নম্বৰটো এণ্টাৰ কৰিব। যেনে মই এটা দিছোঁ। তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰিব। ইয়াতে চাওক এইটো এটা ডিক্লাৰেশ্যন ফৰ্ম হয়। এইটো ডিক্লাৰেশ্যন ফৰ্মটো ফিল আপ কৰিব লাগিব। ইয়াতে আছাম অলৰেডি ছিলেক্ট কৰাই আছে। ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব, বঙাইগাঁও। ইয়াতে ভিলেজ নেমটো দিব। তলত আহিব। ইয়াতে ডেটটো ছিলেক্ট কৰিব। তলত আহিব। স্ক্ৰল ডাউন কৰি তলত আহিব। ইয়াতে চাওক নেম অফ দ্য এপ্লিকেণ্ট নেম আহিব আৰু ইয়াতে প্লেচটো দিব য'ৰ পৰা আপুনি এপ্লাই কৰি আছে সেই ঠাইখিনিত নামটো দিব। ইয়াতে আৰু একো কৰিব নালাগে। ডান অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ছাবমিট হৈ যাব। ছাবমিট হোৱাৰ পিছত আপোনাৰ মোবাইলত এটা মেছেজ আহিব। আপোনাৰ ৰেফাৰেঞ্চ ID নম্বৰ আহিব। এইটো দি আপুনি চেক কৰিব লাগিব ষ্টেটাছ ক'ত কি হৈ আছে। আপুনি গোটেইখিনি ষ্টেটাছ চেক কৰিবৰ কাৰণে আপুনি বেক কৰি আহিব লাগিব। আপুনি বেক হৈ আহি আপুনি ষ্টেটাছটো চেক কৰাৰ কাৰণে ইয়াতে ওপৰত চাওক ট্ৰেক ষ্টেটাছ অফ ইয়ৰ ফৰ্ম। আপোনাৰ ইয়াতে ষ্টেটাছটো পাই যাব। চাওক ইয়াতে আপোনাৰ ৰেফাৰেঞ্চ আইডিটো এণ্টাৰ কৰিব লাগিব আৰু ষ্টেটটো ছিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত ট্ৰেক ষ্টেটাছ অপশ্যনত ক্লিক কৰি দিব আৰু ইয়াতে আপোনাৰ ষ্টেটাছ আহি যাব। ছাবমিটেড হৈ গ'ল বুলি আহি যাব। বিয়ালৰ ওচৰত এপইণ্টেড ৰাইট চিন আহি যাব বা একচেপ্ট আপোনাৰ একচেপ্ট হ'ল নে ৰিজেক্ট হ'ল এইটো ইয়াতে দেখুৱাব। ফিল ভেৰিফাইড হ'লে ফিল ভেৰিফাইড দেখুৱাব। তাৰপিছত আপোনাৰ নামটো 100% যদি একচেপ্টেড হয় আপোনাৰ নামটো 100% ভোটাৰ লিষ্টত আহি যাব।